প্ৰিয় শিল্পীৰ মৃত্যুৰ পিছত মৰ্মাহত সমগ্ৰ ৰাজ্য এবাৰ যেন হৰত বৰ উৰুঙা আৰু উকা হৈ আহিছে। এবাৰ দুৰ্গা পূজাৰ কোনো আনন্দ উল্লাস ৰাজ্যৰ কতো পৰিলক্ষিত হোৱা নাই। প্ৰতিখন দুৰ্গা পূজা মণ্ডপত প্ৰিয় শিল্পীলৈ শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লখিমপুৰৰ এখন দুৰ্গা পূজা স্থলীৰ পৰা আমি আপোনালোকক তাৰে কিছু পৰিৱেশ দেখুৱাম উত্তৰ অসমৰ ব্যুৰো চিফ বুবুল হাজৰিকাৰ জৰিয়তে। সংগীতৰ ভগৱান জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পূজা উৎসাহ মিলান পৰিলে। আজি সপ্তমী পূজা উপলক্ষে ৰাজ্যজুৰি যেনেধৰণৰ এক পৰিস্থিতি বা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব লাগিছিল, যেনেধৰণৰ সমাগম থাকিব লাগিছিল পূজা মণ্ডপসমূহত, সেই দৃশ্য দেখিবলৈ পোৱা নাই। লখিমপুৰত 44খন বাৰোৱাৰী পূজা আছে। এই 44খন বাৰোৱাৰী পূজাত কোনো ধৰণৰ উৎসাহ উদ্দীপনা দেখা নাই। আৰু এয়া মই দেখুৱাইছোঁ শান্তিপাৰা পূজা মণ্ডপৰ দৃশ্য। শান্তিপাৰা পূজা মণ্ডপত এনেধৰণে ৰাম মন্দিৰ আৰ্হিত তেওঁলোকে এটা মণ্ডপ তৈয়াৰ কৰিছিলে আজি দুমাহমানৰ পৰা। আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীবিলাক তেখেতসকলক স্থগিত কৰিছে। আৰু দেখুৱাইছোঁ পঞ্চমীৰ পৰাই এনেধৰণে জুবিন গাৰ্গৰ এখন ফটো ইয়াত তেওঁলোকে সংলগ্ন কৰিছে আৰু সকলোৱে ইয়ালৈ আহি শ্ৰদ্ধা নিবেদন কৰে আৰু তাৰ পাছত পূজা মণ্ডপত প্ৰৱেশ কৰিব। গতিকে এনেধৰণেই কোনো ধৰণৰ উৎসাহ উদ্দীপনা পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল স্থায়ী পূজা সমিতি আছে, তেওঁলোকে এনেধৰণে পূজা পাতে। উদ্যোক্তাসকল আছে, জানিবলৈ যত্ন কৰিছোঁ। মনত উৎসাহ বহুত আছিল যে পূজা হ'ব, দুমাহৰ পৰা আপোনালোকে মণ্ডপো তৈয়াৰ কৰিবলৈ যত্ন কৰিছিল। কিন্তু জুবিনদাৰ মৃত্যুৱে যেন সকলো পৰিৱেশ পৰিস্থিতি সলনি কৰি দিলে। একেবাৰে সঁচা কথা। আচলতে কাৰোৱে মন ভাল নহয়, কিন্তু আমি যিহেতু আমাৰ পৰম্পৰা দুৰ্গা পূজা আমি পালন কৰিব লাগিব, সেয়ে আমি আমাৰ যি নিয়ম নীতি, কেৱল সেই নিয়ম নীতিখিনিহে আমি পূজাৰ মাজত পালন কৰিছোঁ। আমাৰ বিগত বৰ্ষত বহু ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী থাকে, প্ৰতিযোগিতা থাকে, আমি সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। কাৰণ আজি আমাৰ প্ৰাণৰ জুবিন দা আমাৰ মাজত নাই, আমি মানি ল'ব পৰা নাই। কিন্তু হ'লেও আমাৰ শাৰদীয় যি পূজা এটা অনুষ্ঠান থাকে, আমি সকলো ৰাইজৰ মংগলৰ কামনাৰ্থে আমি পূজা পাতিছোঁ। আৰু আমাৰ এই আচলতে দুমাহমান আমি এইটো কাৰ্যসূচীও আমি মণ্ডপৰ কাৰ্যসূচী বাতিল কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ স্থানীয় শিল্পীসকলে বহু কষ্টৰে দুমাহ আগৰ পৰাই তৈয়াৰ কৰি আছিল। তেখেতসকলৰ জীৱন জীৱিকাৰ কথা জড়িত হৈ থকাৰ কাৰণে আচলতে আমি সেইটো বাতিল কৰা নাই। আমি অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত আমাৰ এই মণ্ডপ এইবাৰ আমি সাজি উলিয়াইছোঁ। নিশ্চয়কৈ সেয়া হ'ল উদ্যোক্তাসকলৰ ভাষ্য। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এটা ৰাম মন্দিৰ আৰ্হিত তেওঁলোকে এই পূজা মণ্ডপ তৈয়াৰ কৰিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বুবুল হাজৰিকা আমাক পোনপটীয়াকৈ সেই পৰিৱেশ দেখুওৱাৰ বাবে।